हेलो बंधुकल मैं प्रांजल पिके चेनेल সকলকে স্বাগতম জনাইছো আৰু বন্ধুকল আজি যেহেতু দেওবাৰ আমি গৈ আছো আজি মোৰ লগৰ এটাৰ লগত আমাৰ যিখন যোৰহাট আৰু মাজুলী সংযোগী দলং নিৰ্মাণ কৰি থকা হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত তো তাকে চাবলৈ যাবলৈ ওলাইছো আৰু ভাবিলো আপোনালোককো দেখাও অকণমান কি হৈছে কি নাই হোৱা আৰু আচলতে আমি তিয়ক পাৰ হৈ আহিছো বৰ্তমান তিয়ক মুদৈ জানেদিন সোমাব লাগে বুলি কৈছে লগৰ এটা ফোন কৰিছিলো একচুৱেলি এই ৰাস্তাটো আচলতে আপোনাৰ মুদৈ জান নহয় মেইন ৰাস্তাটো বনাই আছে আপোনাৰ এই সফাইহে বনাই আছে কিন্তু আমি এফালে দিনে অলপ শৰ্টকাট লৈ গুচি যাম দলং বনোৱা জেগালৈকে তো চাই গৈ থাকক ভিডিঅ'টো মুদৈ জান ৰাস্তাত আমি সোমাই গলো বৰ্তমান তো বন্ধুসকল আমি অলপ নামিছো এতিয়া এফালে দেখা পাইছে এফালে খুঁটা এটা দুটা তিনিটা এফালে এইটো এটা মানে প্ৰায় কাম সম্পূৰ্ণ হোৱাই নাই গোটেই ৰদ ওলাই আছে ওপৰত দিবলৈ আছে এফালে আগৰ এই খুঁটাখিনিটো আপোনাৰ একদম তলৰ ফাউণ্ডেশ্যনটোহে বাকী আছে হৈছে মানে ফাউণ্ডেশ্যনটো হৈছেগৈ তো দেখাই গৈ আছো আগলৈ আপোনালোকক গোটেই আপডেটখিনি আৰু দলংখন হ'লে যিহেতু চবৰে সুবিধা হ'ব কিন্তু প্ৰায় 3 বছৰমান লাগিব 3-4 বছৰ লাগি যাব লাগে কাৰণ কাম বহুত আধাখনীয়া হৈ আছে বলক তেতিয়াহ'লে আগলৈ যাওঁ অলপ বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছেই খুঁটাবিলাকৰ প্ৰায় ফাউণ্ডেশ্যনৰ কামেই সম্পূৰ্ণ হৈছে প্ৰথম মানে আপোনাৰ সেই ইফালৰ প্ৰথম খুঁটাটোৰ পৰা আহি আছো যিমান দূৰ যাব পাৰোঁ সিমান দূৰ যাম দেখাম আপোনালোকক যিমান দূৰলৈকে যাব পাৰোঁ এইফালে মোৰ এজন লগত আছেই ঋতু আছাম মোবাইল ফ্ৰীকে ভাল কৰি দিয়া মানুহজন আহি যাব পইচা নালাগে থেংক ইউ দিলে হ'ল থেংক ইউ দিলে হ'ল মোবাইল ফ্ৰীকে ভাল কৰি দিব পাৰে দেখাবগৈ নোৱাৰিম আপোনালোকক মানে মাজুলী ছাইডটোৰ পৰা এইটো যোৰহাটৰ ছাইডটোৰ পৰা আপোনালোক দেখাই গৈ আছো বন্ধুসকল যিমান দূৰ পাৰোঁ আপোনালোকক একদম পুৰা ব্ৰহ্মপুত্ৰৰ ওচৰলৈকে লৈ যাম মানে পানীৰ ওচৰলৈকে এইটো ব্ৰহ্মপুত্ৰৰ মানে কি হ'ল আপোনাৰ এইটো পথাৰ এৰিয়া হয় গোটেইটো পথাৰৰ মাজত গোটেইখন খুঁটা পুতিছে দেখিছে আপোনালোকে ভিডিঅ'টোত গোটেই ধান খেতি কিবা কিবি আমি আহিছিলোঁ আচলতে এইফালে দিনে এইটো ছাইডৰ পৰা আহিছিলোঁ এনেকৈ ইফালে প্ৰথমলৈ গুচি গ'লোগৈ জাজিমুখে আহিছিলোঁ আমি জাজিমুখে জাজিমুখে আহিছিলোঁ এতিয়া এইফালে নি এইটো এটা ৰাস্তা আপোনালোকক দেখাই দিছোঁ এইফালে নি এনেকৈ আমি ওলাই আহিছোঁ এইফালে নি যাওঁতে এইফালে নি যাব লাগিব এইবোৰত খুঁটা দেখিছে আপোনাৰ পুৰা আধাখনীয়া হৈ আছে একো হোৱাই নাই বুলি ক'ব পাৰি যি দেখিছোঁ জেগা মানে বাউণ্ডেৰী মাৰি থৈছে আৰু এইটো ভিতৰটো নামি দেখাব লাগিব ৰ'বা এইবিলাক দেখিছেনে ফাউণ্ডেশ্যনটো জাষ্ট মাৰি থৈছে মানে মাজুলীৰ পৰা যোৰহাট আৰু যোৰহাটৰ পৰা মাজুলী যিখিনি মানুহ সঘনাই গৈ থাকে বা ডেইলি আপ ডাউন কৰিব লগা হয় সেই মানুহখিনিৰ কাৰণে আচলতে বহুত সুবিধা হ'ব হিমন্ত মামা সোনকালে কৰি দিয়ক আৰু দলংখন বহুত বাকী নিচিনা লাগি আছে এতিয়া মামাহে জানে আৰু সোনকালে যদি কৰি দিয়ে তেতিয়া সুবিধা হ'ব চবেই মোৰ চচুবাৰীও লখিমপুৰতে হয় এইফালে এদিন গ'লে বহুত সুবিধা হৈ যায় 3 ঘণ্টামানতে পাই যাওঁ ইভাগে 6 ঘণ্টামান লাগে হয় নকোৱা গতিকে সোনকালে কৰিলে ভাল হয় সোনকালে গৈ পিছবেলা ঘূৰি আহোঁ বুলি ক'লে পাৰিব এইফালে দলং হৈ যোৱাৰ লগে লগে সোনকালে গ'লে 5টামানত গ'লে গধূলি ঘূৰি আহি পোৱা যাব গতিকে মামাহে জানে আৰু কি কৰে কিমান সোনকালে উলিয়াই দিয়ে কিবা এটা ব্যৱস্থা কি আছে চাওঁচোন এতিয়া বন্ধুসকল কথাটো হৈ গ'ল কি এখন আধাতে নদীয়ে পাই গ'লোহি নহয় ইফালে যাবলৈ ইফালে দেখিছে আপোনালোকে জুম কৰি দেখাই দিছোঁ জুম হোৱা নাই কাৰণে জুম অ'কে ইফালে হেৰি মানে নদীখনৰ ইটো চাইডে আপোনাৰ খুঁটাবিলাক দেখিছোঁ কিন্তু ইটো পাৰে যাব পৰা হ'ব নাই মই তাকে সন্দেহ আছে ট্ৰাই কৰিম যাব কাৰণে খোজে হ'লেও এফালেতো খুঁটা নাইয়ে আমি হেৰিতে হৈ যাওঁ বোলা এনেকৈ গৈ চাই লওঁ কি হয় বন্ধুসকল আমি নদীখন পাৰ হ'বলৈ চেষ্টা কৰিম খোজে আহি আছোঁ এইটো একদম পানীৰ মাজত খুঁটা দেখা পাইছে তো দেখাই গৈ আছোঁ আপোনালোকে চাই গৈ থাকক এইফালে পাৰ হ'ব পাৰিম বুলি কৈছে পাৰ হ'ব পাৰিম বুলি কৈছে মই জোতা পিন্ধি নাহিলোঁ ভালেই হ'ল মোৰ জোতা পিন্ধি অহা নাই এয়া চেণ্ডেল পিন্ধি আহিছোঁ এইফালে চেণ্ডেল মই সেইটো কাৰণে নিপিন্ধো পাৰ হৈ গৈছে দেখিছানে গাড়ীখন পাৰ হ'ব
গাড়ী পাৰ হ'বলৈ হ'লে হেৰি মাতিবগৈ লাগিব লাষ্টত গৈ JCB মাতিব লাগিব পেট গুচাব লাগিব মাছ ধৰি আছে বন্ধুসকল দেখা পাইছে তই মাছ পাইছ নাই হা কোনফালে নি পাৰিম দ কোনফালে আছে বাম কোনফালে আছে হা লোৱা লোৱা মাছ উঠা নাই ইয়াত বৰালি এটা লাগিছে দেখাই দিওঁ লাগিলে নাই সৰু মাছ দ দেখা হা সোমাই গৈছো বে সঁচাকে সোমাই গৈছো কোনফালে নি যাব লাগিব সোমাই গৈছো পানীত পেণ্ট দি গৈছে বন্ধুসকল আমি পানীৰ মাজত বৰ্তমান কিন্তু কথা হৈ গ'ল কি এতিয়া ধৰিবই পৰা নাই নহয় কোনফালে যাম কোনফালে নাযাম এইফালে নি আহা আকৌ পানীৰ মাজত পাৰ হ'বলৈ ট্ৰাই কৰি আছো মানে কিমান দৰ গম নাপাওঁ দেই গৈ আছো ভাই সোমাই গৈছো বে হা পাৰ হম আৰু এতিয়া বন্ধুসকল সেইফালে খুটাটো এইটো দেখিছে নহয় আপোনালোকে ফাইনেলি পাৰ হৈ গলো পাৰ হৈ আহিলো খালি গোটেই বোকা দেখা পাইছে আপোনালোকে বোকা হৈ গল ভৰি ধুব নোৱাৰিবি দেই সেই তাত ভৰি ধুব লাগিব আহি আছো ইটো পাৰলৈ দেখাম আপোনালোকক কিমান দূৰ যাব পাৰো দেখাম আৰু আকৌ যদি এনেকুৱা দ পানী পাওঁ নোৱাৰো এইখিনি জেগাটো বাম কাৰণে আমি পাৰ হৈ পাৰিলো গাড়ীখন এই তাতে গাড়ী থৈ আহিছো ভিডিঅ'টো চাই গৈ থাকক হা মাছ আছে ভৰিকেইটা অকণ ধুই যাওঁ ৰ'বা আহি আছো বন্ধুসকল মাছ সঁচাকে দেই জপি আছে নে কেমেৰাত ধৰিব নোৱাৰে কিন্তু মাছে জপিয়াই আছে চাব আপোনালোকে দেখাই দিছো জুম কৰি দিছো পুৰা মাছ জপিয়াই আছে আমি নিজে দেখা পাইছো কিন্তু আপোনালোকে কেমেৰাত ধৰিব পাৰিছে নে গম নোপোৱা নাই নেক্সট কোটাত চাগে এইখিনিতে হ'ব চাগে এইফালে এইটো খুটা আছেতো ইয়াত হ'ব চাগে পানীটো শুকাওঁতে যদি খুটাটো আৰু বনাই দিলে এইডোখৰত টেনচন নাছিলে এইডোখৰত এটা হ'ব চাগে খুটা হয় এইডোখৰত এটা খুটা হ'ব এইফালে এইটো খুটা আছে অকল চাই গৈ থাকক ভিডিঅ'টো প্লিজ যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব কষ্ট কৰি আহিছোঁ বহুত এইফালে পৰা নদীক একদম পুৰা পাৰ হৈ আহিছোঁ নদী চদী দেখা পাইছে আৰু আগলৈ যাম যিমানটো পাৰোঁ মানে দেখাবৰ কাৰণে অলপ চেষ্টা কৰিম
ভিডিঅ'টো চাই গৈ থাকক আপোনালোকে। অলপ দীঘল হ'ব যদিও চাব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। এইফালৰ পৰা আমি আহি আছিলোঁ আৰু এইফালে আমি গৈ আছোঁ, আৰু যিটো ছাইডত গৈ আছোঁ আপোনালোকক দেখাই গৈ আছোঁ সেইটো ছাইড মাজুলী পাবগৈ এইফালে গৈ থাকিলে। আৰু এইফালে যোৰহাট একদম চটাই ওলাব, নেশ্যনেল হাইৱে 37 পাই যাব। তো চাই গৈ থাকক ভিডিঅ'টো, শ্বেয়াৰ কৰিব। ৰ'দ পূৰা দি আছে, মানুহ চানুহ নাই, একদম চুনচান এৰিয়া। যেতিয়া দলং আৰু ৰাস্তা কাম সম্পূৰ্ণ হৈ যাব নহয়, তেতিয়া পূৰা মানুহ ইয়াত ভৰ্তি হৈ যাব। ওপৰলৈ উঠিবলৈ আছে, কিন্তু এই বাকীবিলাক ওপৰলৈ উঠিলে এইবিলাক হোৱাই নাই। দেখিছে এই অকণমান আগলৈ গৈ ব্ৰহ্মপুত্ৰখন পাইছোঁ ইয়াৰ পৰাই। মানে সেইদিনে ফেৰীটো অহা যোৱা কৰে নিমাতী হৈ। আৰু বন্ধুসকল, আপোনালোকক মই এটা ভিডিঅ'ত কৈছিলোঁৱে, এই চেনেলটো 2017 মানতে খুলিছিলোঁ মই। বহুত পুৰণা চেনেল হয় আৰু মনিটাইজো হৈছিলে, কিন্তু প্ৰায় 3-4 বছৰ ভিডিঅ' আপলোড নকৰাৰ কাৰণে কি হ'ল, আপোনাৰ মনিটাইজটো ডিজেবল হৈ গ'ল। আৰু তো আপোনাৰ তাৰ পৰা কি হৈছে, মই বহুত দিন ভিডিঅ' নিদিয়াৰ কাৰণে সেই বস্তুটো হ'ল। আৰু এতিয়া লাহেকৈ আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, আপোনালোকক মই কি কৰোঁ কি নকৰোঁ সেইবিলাক দেখাম বুলিয়ে। তো আপোনালোকক অকণমান ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। সেইজন লগৰজন ভিডিঅ' বনোৱাত ব্যস্ত পূৰা। বন্ধুসকল, আৰু এটা কথা, এই নদীৰ পাৰত যে এই গছজোপা থাকে, এই গছজোপাৰ নামটো কি জানে যদি জনাবচোন। সেইজোপা ভাল লাগে গছজোপা, কিন্তু নাম নাজানো আচলতে। আচ্ছা, আজি মই প্ৰায় 1 বছৰমানৰ আগতে এইফালে ফেৰীত যাওঁতে এই দলঙৰ খুঁটাখিনি সম্পূৰ্ণ হোৱা নাছিলে। এতিয়া প্ৰায় দলঙৰ মানে পানীৰ মাজৰ যিখিনি খুঁটা আছে, সেই খুঁটাখিনি প্ৰায় বনাইছে। আৰু এখনেই হৈছে ব্ৰহ্মপুত্ৰ। বন্ধুসকল, আহি পালোহি আৰু প্ৰায়। নহয়, খুঁটা আপোনাৰ 1, 2, 3, 4, 5, 6, 7, 8টা হৈছে পানীৰ মাজত খুঁটা। আৰু ইটো চাইডৰ এটামান আছে চাগে, এইফালে দেখাই দিছোঁ আপোনালোকক। বন্ধুসকল, এই আহি আমি প্ৰায় ব্ৰহ্মপুত্ৰৰ পাৰ পাই গ'লোহি। দেখিছে এইফালে আপোনাৰ খুঁটাৰ কাম প্ৰায় হৈ গৈছে, পানীৰ মাজত অলপ বাকী আছে। 1, 2, 3, 4, 5টামান খুঁটাৰ কাম প্ৰায় সম্পূৰ্ণ হৈ গৈছে। সম্পূৰ্ণ হৈছে নাই নাজানো, আচলতে সম্পূৰ্ণ নাই হোৱা, আৰু ওপৰলৈ উঠিব। কাৰণ এইফালে যদি চাবলৈ যায়, ওপৰত এই খুঁটাৰ ৰদ ওলাই আছে এয়া। তো আপোনাৰ এইফালে এয়া ধুনীয়া পৰিৱেশ এটা এইফালে দেখা পাইছে আপোনালোকে। আৰু কৈছোঁৱে মই, ইটো পাৰে আছে মাজুলী। ইটো পাৰৰ পৰা আপোনালোকক দেখাব নোৱাৰিম আৰু এতিয়া, কাৰণ এইখন সাঁতুৰি পাৰ হ'ব লাগিব, হেৰিও নাই পাৰ হৈ যাবলৈ, আৰু গাড়ীও আহিব নোৱাৰিলোঁ আমি লৈ। কাৰণ আপোনালোকে দেখা পাইছিলে অলৰেডি, আমি নদীখন প্ৰায় বাম কাৰণে পাৰ হৈ আহিব পাৰিলোঁ। এইটো হৈছে তাৰ পাৰটো, ব্ৰহ্মপুত্ৰৰ পাৰ। এইটো হৈছে পাৰটো। নাও এখন ৰখি আছে, 2খন ৰখি আছে। তো বন্ধুসকল, আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। দেখালোঁ আপোনালোকক যিমান পাৰোঁ। এইফালে দেখিছে খুঁটাৰ কাম প্ৰায় আধা হৈছে, আৰু বাকী আছে। হ'লেও সময় লাগিব, কিমান সোনকালে কৰিব পাৰে সেইটো নাজানিম, কিন্তু প্ৰায় আশা ৰাখিছোঁ সোনকালে কাম সম্পূৰ্ণ হ'ব। আৰু সকলোৰে যিটো ফেৰীত পাৰ হোৱা, বা ফেৰীটো এনিটাইম ফেৰী চলি নাথাকে, ৰাতি হ'লে বন্ধই হৈ যায়। কিন্তু দলংখন হোৱাৰ লগে লগে আপোনালোকৰ যেতিয়া মন যায় তেতিয়া অহা যোৱা কৰিব পাৰিব, যাতায়াতৰ সুবিধা হ'ব। আৰু আচলতে মাজুলীখন বহুত আগুৱাই যাব। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে বন্ধুসকল, প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। তো ইমানতে সামৰিছোঁ। থেংক ইউ।